অকল্পিতভাৱে নলা নৰ্দমা পুতি পেলোৱাৰ বাবে কৃত্ৰিম বানৰ কবলত এইবাৰ দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চল। বৃহত্তৰ দক্ষিণ কামৰূপ সচেতন নাগৰিক মঞ্চৰ ফালৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL দাখিল। সেই সন্দৰ্ভত আজি মিৰ্জাত সংবাদমেল আয়োজন। সমস্যাটো উদ্ভাৱন হোৱাৰ একমাত্ৰ কাৰণ হ'ল আমাৰ যিবিলাক মুকলি পথাৰ আছিলে, কৃষিভূমি আছিলে, জলাশয় আছিল, সেইবিলাক একাংশ উদ্যোগ প্ৰতিষ্ঠানে উদ্যোগ নিৰ্মাণৰ নামত তেওঁলোকে আৰ্ট ফিলিং কৰি বন্ধ কৰি পেলালে। অৱশেষত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি শৰণাপন্ন হ'লোঁ, কাৰণ এইটো আমি PIL এটা নকৰিলে, ৰাজহুৱা স্বাৰ্থজড়িত আবেদন এটা দাখিল নকৰিলে এই সমস্যাটো আমি যে সোনকালে ৰিলিফ নাপাম সেইটো কনফাৰ্ম আছিলে। সেয়ে আমি যোৱা 2023 বৰ্ষৰ 28/6/2023 বৰ্ষত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আমি আবেদন কৰিছিলোঁ আৰু সেই আবেদনৰ ভিত্তিত আমি সৰ্বমুঠ 10টা পাৰ্টিক আমি ইয়াতে আমি পাৰ্টি বনাইছিলোঁ। তাৰ ভিতৰতে চৰকাৰৰ ফালৰ পৰা আছিলে, অসম চৰকাৰ আছিলে, ইফালে আমাৰ DC কাৰ্যালয় আছিলে আমিনগাঁও, আমাৰ চক্ৰবিধ কাৰ্যালয় পলাশবাৰী, চেনপ্লাই আমাৰ যিটো উদ্যোগ আছে চেনপ্লাই উদ্যোগ, যিটো আমাৰ মনপুৰৰ দলংখন আপোনালোকে নিশ্চয় জ্ঞাত, মনপুৰ দলংখন তেওঁলোকে বন্ধ কৰি পেলাইছে। তাৰপিছত আছিলে অন্নপূৰ্ণ, যিটো আমাৰ গ্ৰুপ আছিলে অন্নপূৰ্ণ, তেওঁলোকে তাৰে আগপিনে আপোনালোকে নিশ্চয় দেখিছে ডাঙৰ ইণ্ডাষ্ট্ৰি এটা বনাই সেই ৰাস্তাটো সম্পূৰ্ণ মাৰি পেলাইছে। অনুৰূপভাৱে পংকজ কুমাৰ জৈন বুলি এগৰাকী ব্যৱসায়ী আছে, তেওঁ আমাৰ দখলাৰ যিটো পানী যোৱা ছিষ্টেমটো আছে তাৰ সন্মুখত দলং মানে বেৰ দিয়া বুলি আমি গম পাইছোঁ, তেওঁলোকৰ দ্বাৰা হৈছে। ARI ইনফ্ৰা প্ৰাইভেট লিমিটেড, এইটো হ'ল আপোনাৰ হুদুমপুৰৰ পৰা দখলা যিটো গেপিং আছে পথাৰখন, আমাৰ যিখিনি নিকটৱৰ্তী যিখিনি গাঁও আছে, সেয়া বৰকুচি হওক, সেয়া হুদুমপুৰ হওক, সেয়া ওপৰালি হওক, সেয়া কোকঝাৰ হওক, সেয়া আপোনাৰ কোচপাৰা হওক, আমি কিছু তথ্য পাইছোঁ। আজি অলপ দৌৰাদৌৰিত একচুৱেলি আমি এইটো দিয়াৰ কাৰণে নেক্সট আমি আপোনালোকক দেখাম যে তেওঁলোকে নিৰ্মাণ কাৰ্য চলোৱাৰ নামত যিটো NOC প্ৰদান কৰে, তেওঁলোকে এনেকুৱা NOC দি থৈ দিছে য'ত নেকি যে ইয়াতে আজি 20 বছৰ ধৰি কোনো খেতি হোৱা নাই। কিন্তু আমাৰ স্থানীয় যিখিনি সংবাদ মাধ্যমৰ জড়িত আপোনালোক আছে, আপোনালোকে নিশ্চয় জ্ঞাত, 2010-11 চনলৈকে হুদুমপুৰৰ পথাৰত বড়ো ধানৰ খেতি হৈছিলে। মই নিজে খেতি কৰিছিলোঁ, বড়ো ধানৰ খেতি, আমাৰ কৃষিভূমি আছে। তেনে এটা অৱস্থাত আজি 20-25 বছৰ কেনেকৈ লিখি দিব পাৰিব? নিশ্চয় তেওঁলোকে কোনো অধ্যয়ন নাই কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ ৰিপৰ্ট দিব পাৰিছে। NOC কপিটো পোৱা যাব নিব পাৰে, NOC কপি অনা আছে, মই মানে RTI মই ভালেখিনি কৰা আছে। মই ইয়াৰে নেক্সট ষ্টপত আমি আৰু এটা প্ৰেছ মিট কৰিম, কোনে কি ক'ত কেলেংকাৰী কৰিছে আমি আপোনালোকক আমি তথ্য সহকাৰে জনাম। আৰু এইটো ধ্ৰুৱ সত্য কথা, আমি আপোনালোকক আজি সংবাদ মাধ্যমৰ যোগেদি কৈছোঁ, আমাৰ এইটো যথেষ্ট তথ্য আছে আৰু RTI তথ্য পাইছোঁ আমি। RTI তথ্য অনুসৰি অকল যে 80 লাখ টকাহে যে ৰয়েলটি পাইছে অসম চৰকাৰে পশ্চিম কামৰূপৰ পৰা, বা কোনো ধৰণৰ জ্ঞান নথকাকৈ বাংবুঢ়াবিলাকে যে NOC প্ৰদান কৰিছে, এইবিলাক সকলো তথ্য আমাৰ হাতত মজুত আছে, এইটো আমি দিব পাৰিম। আমাৰ ওপৰালিৰ পৰা পলাশবাৰী যোৱা ৰাস্তাত 3খন দলং আছিলে, তাৰে ভিতৰত কাৰ্যক্ষমত আছিলে আমাৰ হুদুমপুৰৰ যিখন আলু গুদামৰ ওচৰত থকা দলংখন কাৰ্যক্ষমত আছিলে, সেইখনো আজি কিছু বছৰৰ পৰা বন্ধ হৈ পৰিলে। দ্বিতীয়তে আমাৰ পলাশবাৰীৰ পৰা মিৰ্জালৈ যিটো ৰাস্তা আছে, ইয়াতে আমাৰ 5খনকৈ দলং আছিলে। এই 5খন দলঙৰ বিশেষকৈ মুখ্য দলংখন হ'ল আমাৰ মনপুৰৰ দলংখন। এইখন দলং আজি 2-3-4 বছৰৰ পৰা সেইখন বন্ধ কৰি পেলায়। এইটো আমাৰ প্ৰধান সমস্যা হৈছে। ইয়াতে 5খন দলং মাৰিছে, তাতে 3খন দলং মাৰিছে, যাৰ ফলত নিৰ্মাণমান অৱস্থাত হোৱাই দলংকেইখন বন্ধ হৈ পৰিছে। আৰু এয়াৰপৰ্টৰ পৰা যিবিলাক পানী আমাৰ দীপৰ বিললৈ সংলগ্ন আছে, যিহেতুকে এইটো দৰা বিললৈকে পানীটো বাগৰি গৈছে, এতিয়া সম্পূৰ্ণ পানীৰ যোৱা ছিষ্টেমটো বন্ধ হৈ পৰিছে, যাৰ ফলত কৃত্ৰিম বানৰ সূচনা হৈছে। হয়, 100% প্ৰভাৱ পৰিব, কাৰণ ইয়াৰে আগৰ যিটো অধিৱেশন গ'ল 27 তাৰিখৰ অধিৱেশনত আমাৰ পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই 2খন বাতৰি কাকতৰ নিউজৰ ওপৰত ভিত্তি কৰি তেওঁ বিধানসভাত এটা প্ৰশ্ন দাঙি ধৰিছিলে যে কৃত্ৰিম বানৰ কবলত গুৱাহাটীকে ধৰি দক্ষিণ কামৰূপ বুলি তেওঁ প্ৰশ্ন কৰিছিলে, আৰু তাৰ উত্তৰ আমাৰ মাননীয় বিভাগীয় মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই উত্তৰ দিছিলে। তেওঁ কালমণি নদীৰ কথা কৈছিলে যে সেইটোৰে পানী যোৱা ছিষ্টেম কৰিছে যদিও সেইটো কিন্তু আমাৰ দৃষ্টিত সেইটো সিমান সম্ভৱপৰ হৈ নুঠিব, কাৰণ ইয়াতে যিটো পানী হয়, আমাৰ ধাৰাপুৰৰ যিটো খানামুখৰ যিটো পানী সোমাই দীপৰ বিলত পৰে, বা গুৱাহাটীৰ যিটো
পানী আহি দীপৰ বিলত পৰে সেই পানীৰ মেজৰিটি সংখ্যক পানী ওলাই আহি এটা কালভোগ নদীতে ওলাই যায় আৰু বাকীখিনি আমাৰ এই দলং কেইখনেৰে গৈ দখলাৰ সেই পুতিটোৰে পানী ওলাই যায় দৰা বিলত পৰে আৰু এটা পাৰ্ট আপোনাৰ দখলাৰ যিটো আমাৰ মাথোৱাৰী আছে মাথোৱাৰী চুইচ গেটৰে ওলাই যায় তেনে এটা অৱস্থাত এয়াৰপৰ্ট নিশ্চয় ডুবিব আৰু আমি বিগত কিছুদিনৰ পৰা সেইটো আমি দেখি আহিছোঁ আগদিনেও আমাক পশ্চিম কামৰূপ বন সংমণ্ডলে কোনো ধৰণৰ তথ্য নিদিলে কিন্তু এটা বস্তু দিছে আমাক 2000 চনৰ পৰা 2021 বৰ্ষলৈ তেওঁলোকে মাত্ৰ ITC লিমিটেডৰ পৰা 80 লাখ টকা ৰয়েলটি পাইছে বাকী তেওঁলোকে একো পোৱা নাই সেইটো এটা ডাঙৰ এটা মানে কুৱেশ্যন মাৰ্ক হৈছে এইটোৰ ওপৰত আমি অতি সোনকালে আমি এটা প্ৰেছ মিট এটা কৰিম কাৰণ দক্ষিণ কামৰূপত বহুত কৃষি ভূমি ইতিমধ্যে পুতি পেলোৱা হৈছে কিন্তু তাৰে বিনিময়ত চৰকাৰে কোনো ধৰণৰ ৰয়েলটি পোৱা দেখা দি আহিছিলে যে কৃত্ৰিম বানৰ সমস্যা আৰু ইয়াৰে মেইন কাৰণ আছিলে ইতিমধ্যে ফণীন্দ্ৰ কলিতা ডাঙৰীয়াই আপোনালোকক অৱগত কৰিছে যে ইয়াৰে যিবোৰ বোৱতী খুঁটিবোৰ আছিলে যিবোৰ জলাশয়বোৰ আছিলে কিছু অসাধু ব্যৱসায়ী হওক বা কিছুমান উদ্যোগিক প্ৰতিষ্ঠানবোৰে তেওঁলোকে নিজৰ মুনাফাৰ কাৰণে তেওঁ সেইবোৰ পুতি পেলাই সেইবোৰ আমাৰ যিবোৰ অঞ্চল আছিলে অঞ্চলত এটা কৃত্ৰিম বানৰ সৃষ্টি কৰিছিলে তো আমি ৰাইজৰ পৰা আমি বিশেষ সঁহাৰি পাইছোঁ আপ টু বঙৰাৰ পৰা আৰম্ভ কৰি আমাৰ যিবোৰ গতি ফুটি যোৱা আমাৰ এলেকাসমূহৰ গাঁওবোৰ আছিলে আমি ৰাইজক গৈ অৱগত কৰি তেওঁলোকৰ পৰা আমি আবেদন লৈ আমি বিশেষভাৱে কাম কৰি গৈছোঁ এতিয়া কথা হ'ল যিহেতুকে আমি TIL কৰিলোঁ অৱসৰত এতিয়া TILৰ বিনিময়ত ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ কাৰণে উচ্চতম ন্যায়ালয়ে যিহেতুকে তদন্ত কৰাৰ কাৰণে এটা কমিটিও বনাই দিলে অঞ্জন কলিতা ডাঙৰীয়াক দায়িত্ব দিছে তেওঁ আহিব কিছুদিন আগতে আৰু মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই আমাৰ জনসাধাৰণক অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকৰ অঞ্চলতো যদি এনেকুৱা ধৰণৰ কিছু সমস্যা আছে আপোনালোকে সেইদিনা আহক সহযোগ কৰক আমাক আৰু আপোনালোক সংবাদ মাধ্যমকো আমি অনুৰোধ কৰিছোঁ আপোনালোকে আমাক সহযোগ কৰক এই ক্ষেত্ৰত আমি যাতে আমি ৰাইজক যাতে এটা সকাহ দিব পাৰোঁ কাৰণ আমি যদি এতিয়াৰ পৰা এইবোৰ সমস্যাক লৈ আমি মাত নামাতোঁ তেতিয়াহ'লে আমি অনাগত সময়ত আমাৰ এটা ভয়াৱহ পৰিস্থিতি আমাৰ দক্ষিণ কামৰূপ অঞ্চলৰ কাৰণে এটা মানে বিধ্বস্ত কৰিব সেয়েহে এই সময়তে এইটো এটা এনেকুৱা ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ যি এটা আমি ব্যৱস্থা লৈছোঁ এই ব্যৱস্থাৰ জৰিয়তে আমি এই সমস্যাখিনি আমি দূৰ কৰিব বিচাৰিছোঁ কামৰূপ জিলাতে নহয় গোটেই অসমতে হৈছে ইতিমধ্যে আমাৰ দল সম্পাদকৰ লগতে বিভিন্ন সচেতন লোকসকলে বানপানী সমস্যা আৰু বানপানী সমস্যাৰ লগত ৰাষ্ট্ৰীয় সমস্যা হিচাপে তেওঁলোকে ঘোষণা কৰি আহিছে কিন্তু চৰকাৰে ইয়াৰ মানে গুৰুত্বটো খুব কম দিয়া দেখা হৈছে আজিলৈকে আজি স্বাধীনতাৰ আগৰ কালচোৱাৰে পৰা আমাৰ অসমত বানত বহু মানুহ ইতিমধ্যে আমাৰ প্ৰায় 300-300মান গাঁও বানপানী বিধ্বস্ত হৈছে আৰু বহু লোকৰ মাটি ইতিমধ্যে এই বানৰ কবলত পৰি বহু মানুহৰ দিশাৰা হৈছে আৰু মই কথাখিনি এইকাৰণে ক'ব ওলাইছোঁ যে বেছিভাগ মানুহে বানৰ কবলত পকাই থকাৰ ফলত কিছুমানৰ মাটি সত্তাৰমতে হেৰুৱাব লগা হৈছে কাৰণ এইটোৰ লগত সংগতি আছে কাৰণে কথাখিনি কৈছোঁ আৰু ইতিমধ্যে আমাৰ সচেতন মঞ্চজনে এটা ৰাজহুৱা আমাৰ মঞ্চ আৰু এই মঞ্চখনৰ উদ্দেশ্য এটাই যে আমাৰ ৰাজহুৱা স্বাৰ্থ জড়িত কাম কাজবিলাকৰ কথা আমি ৰাইজৰ আগত আগুৱাই নিয়াৰ কাৰণে এইখন মঞ্চৰ নামেৰে নামকৰণ কৰা হৈছে।